আমি বৰ্তমান পঢ়ি আছোঁ ফলন ফাংচনছৰ ডমেইন আৰু কোডমেইন এই বস্তু দুটা কি আমি গম পাম ইতিমধ্যে তোমালোকে পঢ়িছা ফলন কাক বোলে আদি ক্ষেত্ৰটো আৰম্ভণি যিটো ক্ষেত্ৰ সেইটো আদি আৰু যিটো উত্তৰ পাওঁ সেইটো হ'ল আমাৰ সহ ক্ষেত্ৰ আৰু পৰিসৰটো হ'ল আদি ক্ষেত্ৰৰ বিন্দুবিলাকৰ যিবিলাকৰ উত্তৰ আমি পাওঁ উত্তৰবিলাক তোমালোকৰ প্ৰশ্ন ধৰা এইবিলাক কুৱেশ্যন তাৰ উত্তৰবিলাক থাকে নহয় এইটো উত্তৰটো হ'ল সহ ক্ষেত্ৰ তাৰমানে এনেকৈও ল'ব পাৰা তোমালোকৰ ৰোল নাম্বাৰবিলাক ৰোল নাম্বাৰ 1 ফাৰ্ষ্ট ডিভিজন পালে ৰোল নাম্বাৰ 2 ফাৰ্ষ্ট ডিভিজন পালে ৰোল নাম্বাৰ 3 ছেকেণ্ড ডিভিজন পালে ধৰা এনেকুৱা তাৰমানে ৰিজাল্ট এই ৰিজাল্টটো হ'ব ৰেঞ্জ এইটো আমাৰ ৰেঞ্জ হৈছে এটা সংহতি য'ত এটা সম্পৰ্কৰ মানে ফলনৰ উত্তৰবিলাক পাওঁ আমি আজি আমি বাস্তৱ ফলনৰ আদি ক্ষেত্ৰ আৰু সহ ক্ষেত্ৰ কি তাক গম পাম ৰিয়েল ফাংচনছ বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ set of reals are আমাৰ বাস্তৱ ৰেখাডাল শূন্যৰ পৰা আৰম্ভ হ'ব সোঁফালে গ'লে অসীমলৈকে যাব প্লাছ ইনফিনিটি বাওঁফালে মাইনাছ ইনফিনিটি ইতিমধ্যে তোমালোকে গম পাইছা সোঁফালৰ ভেলুবিলাক পজিটিভ নিগেটিভ আৰু 0 to পজিটিভ আৰু নিগেটিভ দুইটাৰ ভিতৰতে পৰিব এতিয়া কথা হ'ল আমি এই সংখ্যাবিলাকক সাধাৰণতে x মানে x ভেৰিয়েবল ইংলিছ এলফাবেটৰ শেষৰ যিকেইটা আখৰ লেটাৰ সেইকেইটাক আমি ভেৰিয়েবল হিচাপে ব্যৱহাৰ কৰোঁ তোমালোকে বিজ্ঞানত STUVWXYZ গোটেইকেইটাক ভেৰিয়েবল হিচাপে ব্যৱহাৰ কৰিব উচ্চ খাপত এতিয়া চোৱা এক্সৰ যেতিয়া আমি ফলনত ইয়াৰ ৰিজাল্টটো লিখিম আণ্ডাৰ দি ফাংচন f the result will be f of x is the range এই f of x মানে এটা সম্পৰ্ক ই এটা সম্পৰ্ক দেখুৱাই থাকিব ই তোমাৰ এটা ষ্ট্ৰেইট লাইনো হ'ব পাৰে এটা কাৰ্ভো হ'ব পাৰে x + 1 হ'লে এডাল ষ্ট্ৰেইট লাইন হ'ব x² + 1 হ'লে এটা কাৰ্ভ হ'ব এইটো আমি ক'ত পাম আমি পাম ইয়াক আমাৰ 2 ডাইমেনশ্যনেল যিটো কাৰ্টেছিয়ান কোঅৰ্ডিনেট এইটো x এক্সিছ সেইকাৰণে আমি জেনেৰেলি xটো ব্যৱহাৰ কৰোঁ ডমেইনত x এক্সিছ আৰু y এক্সিছত তাৰ ৰিজাল্টবিলাক থাকে 1 বহুৱালে ইয়াৰ ৰিজাল্টটো কি হ'ব 1 + 1 2 হ'ব 2 বহুৱালে কি হ'ব 3 হ'ব এনেকৈ তোমাৰ ষ্ট্ৰেইট লাইনডাল আগবাঢ়িব বা কাৰ্ভ এটা হ'লে কাৰ্ভ হ'ব এনেকৈ হ'ব পাৰে পেৰাবোলা হ'ব পাৰে এতিয়া কথা হ'ল প্ৰথম তোমালোকৰ ফলনৰ কুৱেশ্যন নম্বৰ 2.3 এক্সাৰচাইজ নম্বৰ 2.3 তোমালোকৰ কুৱেশ্যনটো মই কুৱেশ্যন নম্বৰ 3টো দিছোঁ এই ফাংচন ডিফাইন ইজ fx equal to this is a twice x minus 5 write its value ফাৰ্ষ্ট ভেলুটো হৈছে f of 0 ইয়াৰ মান কিমান হ'ব xৰ ঠাইত 0 যদি হয় 2 into 0 minus 5 0 minus 5 equal to ৰিজাল্টটো কিমান হ'ব -5 তেনেকৈ f of 7 আৰু f of -3 আছে xৰ জেগাত বহাই দিলে ৰিজাল্টটো ওলাই যাব গতিকে xটো হৈছে 0টো হৈছে ডমেইনৰ এলিমেণ্ট and the result -5 is the element of the range into domain element of the domain element of the range বুজি পাইছা এতিয়া আমি এইটো কুৱেশ্যন নম্বৰ 3টোত ফাংচনটো আছে এতিয়া চোৱা আমি আজি পঢ়িম কুৱেশ্যন নম্বৰ 2টো write the domain and codomain of the function
fx equal to minus modulus x. ইয়াত x belongs to set of real number বুলি কৈছে। এতিয়া চোৱা, ইয়াৰ কথাটো হ'ল যে আদি ক্ষেত্ৰৰ মান এটা ইয়াত লৈ ল'লে xৰ বাস্তৱ সংখ্যা সকলোবিলাক বাস্তৱ সংখ্যাৰ কাৰণে সঁচা হয়নে? হ'ব, কাৰণ ভেলুটো নিগেটিভ হ'লে নিগেটিভ ভেলুবিলাক হ'ব, ৰিজাল্টটো নিগেটিভ হ'ব। কিন্তু xৰ প্লাছ বা মাইনাছ যিয়েই নবহোৱা, সকলো মান বহুৱালে এই কথাটো সত্য হ'ব। ফৰ হোৱাট ভেলুজ অফ এক্স, ডমেইনৰ মিনিংটো হৈছে যে ফৰ হোৱাট ভেলুজ অফ এক্স দ্য গিভেন ফাংচন ইজ ডিফাইণ্ড। এতিয়া ডিফাইন মানে সংজ্ঞাবদ্ধ হয়, আৰু সংজ্ঞাবদ্ধ নহয়তো বুজিবৰ কাৰণে ইয়াৰ লগতে আন এটা কথা ল'ব লাগিব। চোৱা দেই, মই যদি তোমাক এনেকৈ কওঁ মাইনাছ মডুলাছ এক্স ডিভাইডেড বাই এক্স, এক্স বিলংছ টু আৰ, ইয়াতে তোমাৰ ডমেইনটো কেনেকৈ চাবা? ইয়াত এই ফলনটোত ডমেইনটো হ'ব, আদি ক্ষেত্ৰ হ'ব সকলো বাস্তৱ সংখ্যাৰ সংগতি, ছেট অফ অল ৰিয়েল নাম্বাৰ্ছ, সকলোবিলাক বাস্তৱ সংখ্যাৰ সংগতি হ'ব। কিন্তু ইয়াত চোৱা, সকলোবিলাক বাস্তৱ সংখ্যা বহুৱাই দিলে এই ৰিজাল্টটো সঁচা হ'ব জানো? ইয়াত জিৰ'টো আহিবনে? কেতিয়াও নাহে। জিৰ'ৰে কিবা এটা বস্তু হৰণ কৰাৰ অৰ্থহীন, গতিকে জিৰ'টোক বাদ দিব লাগিব। ইয়াত ডমেইনটো কি হ'ব? এতিয়া চোৱা, ইয়াত ডমেইনটো হ'ব সকলোবিলাক বাস্তৱ সংখ্যাই আহিব এক্সেপ্ট জিৰ', জিৰ'টোক বাদ দিব লাগিব। বুজি পাইছা বস্তুটো? কথাটো এনেকুৱা। তোমাৰ যদি কথা বেলেগ এটা, এফ এক্স ইকুৱেল টু মডুলাছ এক্স মাইনাছ ওৱান ডিভাইডেড বাই এক্স মাইনাছ ওৱান আহিল, এক্স বিলংছ টু আৰ আছে যেনিবা। এইটো ক্ষেত্ৰত ডমেইনটো কি হ'ব? ইট ইজ দ্য ছেট অফ অল ৰিয়েল নাম্বাৰ্ছ, বাট ইয়াত ওৱান মাইনাছ ওৱান বহুৱালে ফলনটো সংখ্যাবদ্ধ নহয়। এতিয়া বুজি পালানে? ফলনটো ক'ত সংখ্যাবদ্ধ হ'ব আৰু সংখ্যাবদ্ধ নহ'ব। আৰ মাইনাছ কি হ'ব? কোনটো হ'লে নহয় সেইটোক বাদ দি দিব লাগিব। ওৱান হ'লে আমি ফলনটো ডিফাইন কৰিব নোৱাৰোঁ। বুজি পালা এতিয়া? চ' দ্য ডমেইন উইল বি আৰ মাইনাছ ওৱান। অ'কে, ক্লিয়াৰ? এতিয়া চোৱা, এই ক্ষেত্ৰত আমাৰ হ'ব। কিন্তু এতিয়া কোডমেইন মানে এই পৰ্চনটো, দিছ পৰ্চন। ডমেইনৰ কাৰণে তুমি হোল ফাংচনটো চাব লাগিব। ইয়াত ভেলুটো বহুৱালে, ইয়াৰ যিটো ৰিজাল্ট আমি পাম নে নেপাম, কি পাম কি নেপাম সেইটো কথা নহয়, পাম নে নেপাম ৰিজাল্ট। ইয়াত জিৰ' বহুৱালে আমি ৰিজাল্ট নেপাওঁ। চ' এক্সেপ্ট জিৰ' অল দ্য ৰিয়েল নাম্বাৰ্ছ উইল বি দ্য ডমেইন। ইন দিছ ফাংচন এক্সেপ্ট ওৱান all the real numbers will be the domain, but what will be the range? Range to কি হ'ব? এতিয়া ৰেঞ্জটো চাবা দেই। ৰেঞ্জৰ কাৰণে তুমি নিজে ভাবাচোন কথাটো। ৰেঞ্জ মানে এই ৰিজাল্টটো চাব লাগিব, ফলনটোৰ আমি কি ৰিজাল্ট পাইছোঁ। ফলনটোৰ সকলোবিলাক ৰিজাল্ট নিগেটিভ হৈ থাকিব। মডুলাছ মানে পজিটিভ, এক্সৰ ভেলু ইয়াত নিগেটিভ আহিলেও এইটো পজিটিভ ভেলু হ'ব। পজিটিভৰ আগত নিগেটিভ চাইন এটা থাকিলে কি হ'ব? উত্তৰটো নিগেটিভ হ'ব। তাৰমানে নিগেটিভ মানে আমি চোৱা, আমাৰ ৰিয়েল লাইনডালৰ কোন পৰ্চনটো আহিব? এইফালে আহিব, কিন্তু লগতে জিৰ'টোও থাকিব। জিৰ'ৰ পৰা এইফালে হ'ব আমাৰ গ্ৰাফটো, এইফালে আহিব। গোটেই নাম্বাৰবিলাক হ'ব টুৱাৰ্ডছ লেফ্ট। অ'কে, চ' হিয়াৰ দ্য ৰেঞ্জ উইল বি নিগেটিভ নাম্বাৰ্ছ, ৰিয়েল নিগেটিভ, ইনক্লুডিং জিৰ'। এনেকৈও লিখিব পাৰা। ইয়াক আমি এনেকৈও লিখিব পাৰোঁ, ছেট অফ অল দ'জ ৱাই সেইবিলাক আহিব। ৱাইবিলাক কি হৈ থাকিব? লেছ দেন ইকুৱেল টু জিৰ' হৈ থাকিব। বুজি পাইছে বস্তুটো? অ'কে, so this is the range. এটা ক্লিয়াৰ হ'ল? নিগেটিভ ভেলু পাম, নিগেটিভ নাম্বাৰ্ছ ইনক্লুডিং জিৰ'। অ'কে, ক্লিয়াৰ। নেক্সট আহা এতিয়া,
এতিয়া আমি বেলেগ এটা ফলন পঢ়িম যদি fx ইকুৱেল টু মডুলাছ এক্স মাইনাছ বেলেগ এটা ফলন চোৱা ফলনটো যদি এনেকুৱা হয় mod x minus 1 হ'ল যেনিবা x belongs to set of real numbers তেতিয়াহ'লে তোমাৰ ৰিজাল্টটো কি হ'ব কোৱাচোন অলপ ভাবা ইয়াত সকলোবিলাক xৰ মানৰ বাবে এই কথাটো সঁচানে গোটেইটো চাবা দেই ইয়াৰ ৰিজাল্ট আমি পাম নে নেপাম ডমেইন মিন্স ডমেইনৰ মিনিংটো হৈছে এনেকৈ বাচিবা যে for what values of x for what values of x fx is defined তুমি ইয়াত বাস্তৱ সংখ্যা দিছে নহয় xৰ বাস্তৱ সংখ্যাবিলাক বহুৱাই চোৱা সকলোবিলাকৰ কাৰণে সঁচা হ'বনে মডুলাছ আছে মানে পজিটিভ হ'ব চব পজিটিভ হ'লেও সি এটা বাস্তৱ সংখ্যাই হ'ব পজিটিভটো বিলংছ টু ৰিয়েল নাম্বাৰ আৰু ইয়াতে সকলোবিলাক ৰিয়েল নাম্বাৰ বহুৱাই দিলে এটা পজিটিভ নাম্বাৰ পাম ডেট পজিটিভ নাম্বাৰ বিলংছ টু ৰিয়েল নাম্বাৰ হয় য়েছ ফৰ এভৰি ভেলু অফ এক্স দিছ গিভেন ফাংচন উই গেট এ ৰিজাল্ট defined means we get our result বুজি পালানে বস্তুটো আমি ৰিজাল্ট পাম নে নেপাম এই সকলো বাস্তৱ সংখ্যা ইয়াত বহুৱাই দিলে আমি ৰিজাল্ট পাম নে নেপাম পাম so the domain is the set of all real numbers set of reals ইয়াক আমি এনেকৈ লিখিব পাৰা তাৰমানে ডমেইন ইকুৱেল টু আৰ এইখিনি কথা লিখিব নাই সেট অফ ৰিয়েলছ বুলি লিখিলেও হ'ব আৰ বুলি লিখিলেও হ'ব এটা কথা হ'ল হোৱাট উইল বি দ্য কো ডমেইন মানে হোৱাট আৰ দ্য ৰিজাল্টছ ৰেঞ্জটো কি হ'ব ৰেঞ্জ মিন্স হোৱাট আৰ দ্য ৰিজাল্টছ হোৱাট আৰ দ্য ৰিজাল্ট ৰিজাল্টটো কি ইয়াৰ ৰিজাল্টটো কি ইয়াৰ ৰিজাল্টটো হ'ব ইয়াৰ উত্তৰবিলাক হ'ব মডুলাছ আছে ডেট মিন্স ইট ইজ পজিটিভ ৰিয়েল নাম্বাৰ পজিটিভ ৰিয়েল নাম্বাৰ তাৰমানে ৰেঞ্জটোত ৰিয়েল নাম্বাৰবিলাক আহিব পজিটিভ ৰিয়েল নাম্বাৰ তাৰ লগতে ইনক্লুড হৈ থাকিব আমাৰ জিৰ'টো পজিটিভ আৰু নিগেটিভ দুইটাতে ধৰা হয় আৰ প্লাছ ইউনিয়ন জিৰ' অ'কে ক্লিয়াৰ হৈছে গতিকে ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ ইয়াক আমি এনেকৈ লিখিব পাৰোঁ আমাৰ ৰিয়েল লাইনডালত কোনফালে আছিলে জিৰ'ৰ পৰা সোঁফালৰখিনি প্লাছ ইনফিনিটিলৈকে এইটোৰ পৰা একদম ইয়ালৈকে এইখিনিক আমি কেনেকৈ লিখোঁ ইনক্লুডিং জিৰ' আপ টু ইনফিনিটি এনেকৈও লিখা হয় জিৰ' টু ইনফিনিটি ইয়াক আমি সেট বিল্ডাৰ ফৰ্মতো লিখিব পাৰোঁ ৱাই চাজ ডেট ৱাই বিলংছ টু ৰিয়েল নাম্বাৰ ৱাই অলৱেজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু জিৰ' বুজি পাইছা আইদাৰ দিছ ৱে আইদাৰ দিছ অৰ দিছ এই তিনিওটা ধৰণে আমি লিখিব পাৰোঁ যিকোনো এটা লিখিলে হ'ব পৰীক্ষাত এতিয়া চোৱা এফ এক্স ইকুৱেল টু mod fx equal to mod x minus 1 so যদি এনেকুৱা হয় fx equal to root over x minus 1 দিয়ে তেতিয়া কথাটো কেনেকুৱা হ'ব একেই ধৰণে তুমি ভাবাচোন এইটো তোমালোকক ক্লাছ ৱৰ্কে দিছোঁ মই অলপ হিণ্টছ এটা দি দিম এক্সৰ কাৰণে হ'বনে সকলোবিলাক এক্সৰ কাৰণে আমি fxৰ ৰিজাল্ট পামনে for what values of x we get the result we get the result for all real numbers if we substitute or if we take any real number from the set of reals then we will get the answer so the domain here what will be the domain here the domain will be the set of all real numbers সেই কাৰণে হ'ব বুজি পাইছা all real numbers হ'বনে
এইটো তোমালোকক দিছোঁ মই। ইয়াত অল ৰিয়েল নাম্বাৰছ আহিবনে নাহে? সকলো ৰিয়েল নাম্বাৰ তুমি বহুৱাব পাৰিবানে নোৱাৰা? ৰিয়েল নাম্বাৰত কি থাকিব? পজিটিভ নাম্বাৰ থাকিব, নিগেটিভ নাম্বাৰ থাকিব। এই নিগেটিভ নাম্বাৰবিলাকতে এটা কুৱেশ্যন মাৰ্ক আছে। ভাবাচোন, হ'বনে? ভাবিলানে? ভাবিছা? এই নিগেটিভ নাম্বাৰটো ৰুট অভাৰৰ ভিতৰত যেতিয়া আহি যাব, -1 ৰুট অভাৰটো কি হ'ল -2, এইটো ৰিয়েল নাম্বাৰ হয়নে? এইটো কি হৈ যাব? টুৱাইচ আই হৈ যাব। আইটো হ'ল তোমাৰ ৰুট অভাৰ -1, ইমাজিনেৰী নাম্বাৰ। কিন্তু আমি পঢ়ি আছোঁ ৰিয়েল নাম্বাৰ। ইমাজিনেৰীটো ক'ৰ পৰা আহিলে? কৈছে তোমাৰ x বিলংছ টু r, গতিকে fxটো কি হ'ব লাগিব? ৰিয়েল নাম্বাৰেই হ'ব লাগিব। ইমাজিনেৰী নাম্বাৰ হ'লে নহ'ব। ৰিয়েল নাম্বাৰ আৰু ইমাজিনেৰী নাম্বাৰ দুটা বেলেগ বস্তু। গতিকে নিগেটিভ নাম্বাৰবিলাক ইয়াতে আমাৰ নাহে। নহাটো কেনেকৈ লিখিবা? নিগেটিভ নাম্বাৰটোতো ইয়াত নাহে। আহিব কোনবিলাক? ইয়াত তোমাৰ কোনবিলাক ফৰ হোৱাট ভেলুজ অফ এক্স দ্য ডমেইন উইল গিভ দ্য ৰিজাল্ট। ফৰ হোৱাট ভেলুজ অফ এক্স, এক্সৰ কি মানৰ কাৰণে আমি ইয়াক ডিফাইন কৰিব পাৰিম? 1 ল'লে ডিফাইন হ'ব। 1ৰ বাওঁফালে 0 ল'লে ডিফাইন হ'বনে? নহয়। ইয়াত 0টো নাহে, কিন্তু আগৰটো 0 আহিছিলে। ইয়াত 0 দিলে ৰুট অভাৰ -1 হৈ যাব, ইমাজিনেৰী নাম্বাৰ হৈ যাব। 1টো হ'ব, 2টো হ'ব, 3টো হ'ব, 1তকৈ ডাঙৰখিনি হ'ব। তাৰমানে বুজি পাইছেনে বস্তুটো? ডেট মিনছ এই বস্তুটো ৰুটৰ ভিতৰৰ বস্তুটো মাইনাছ যদি থাকে অলৱেজ পজিটিভ হ'ব। ইয়াক আমি এনেকৈ লিখোঁ চোৱা, x - 1 গ্ৰেটাৰ দেন ইকুৱেল টু 0, তাৰমানে x গ্ৰেটাৰ দেন ইকুৱেল টু 1। x গ্ৰেটাৰ দেন ইকুৱেল টু 1টো আমি কেনেকৈ লিখোঁ? একতকৈ ডাঙৰ আপ টু ইনফিনিটি, 1 টু ইনফিনিটি। ইট উইল বি দ্য ডমেইন। এতিয়া ৰেঞ্জটো তোমালোকে নিজে পঢ়িবা, নিজে ট্ৰাই কৰিবা দেই। ট্ৰাই ইয়ৰ চেল্ফ, ট্ৰাই ইট। এতিয়া চোৱা, মই এতিয়া বেলেগ এটা পঢ়োঁ। কুৱেশ্যন নাম্বাৰ তোমালোকৰ তাৰপিছতো আমি অলপ ডিছকাছ কৰোঁ। ৰুট অভাৰ কি আছে? x² - 9 আছে নহয়নে? সেইটো আমি অলপ ডিছকাছ কৰিম। ৰুট অভাৰ তোমালোকৰ কুৱেশ্যন নাম্বাৰ 2টো কুৱেশ্যন নাম্বাৰ 2ৰ 2 নম্বৰ প্ৰশ্নটো দিছে fx ইকুৱেল টু ৰুট অভাৰ 9 - x² দিছে। এইটো কথা চোৱা, এইটো বুজি ল'বা ভালকৈ। আগৰটো নিচিনাকৈ 9 - x² সদায় কি হ'ব লাগিব? গ্ৰেটাৰ দেন ইকুৱেল টু 0 হ'ব লাগিব। 9 - x² মই কাৰণটো কৈছোঁৱেই, ইতিমধ্যে কৈছোঁ। তাৰমানে 9 গ্ৰেটাৰ দেন ইকুৱেল টু x², তাৰমানে x² লেছ দেন ইকুৱেল টু 9। বুজি পাইছেনে বস্তুটো? x² লেছ দেন ইকুৱেল টু 9। ইয়াৰ মিনিংটো কি? ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ? x² লেছ দেন ইকুৱেল টু 9, এইটোক আমি mod x লেছ দেন ইকুৱেল টু 3 বুলিও লিখিব পাৰি। mod x লেছ দেন ইকুৱেল টু 3 মিনিংটো হৈছে যে -3 লেছ দেন ইকুৱেল টু x লেছ দেন ইকুৱেল টু 3। এইটো ফৰ্ম ডেফিনেশ্যনৰ পৰা মই লিখিছোঁ। ইয়াকে আমি এই ষ্টেপটো বেলেগ ধৰণেও কৰিব পাৰোঁ। চোৱা, x² - 9 লেছ দেন ইকুৱেল টু কি হ'ব? 0, x + 3 ইনটু x - 3 লেছ দেন ইকুৱেল টু 0 লিখিব পাৰি। এতিয়া আমি চাবা, ইয়াক আমি x - 3 লিখাচোন। মই কাৰণটো কি হ'ল মই তোমালোকক কৈ দিছোঁ। চোৱা, লেছ দেন ইকুৱেল টু 0, এইটো x - a দেখিছানে? এইটো x - b দেখিছানে? যদি লেছ দেন ইকুৱেল টু 0 হয়, তেতিয়াহ'লে কি হয়? a লেছ দেন ইকুৱেল টু x লেছ দেন ইকুৱেল টু b। এক্সৰ মানটো a আৰু b মাজত থাকে। এতিয়া কাৰ মাজত থাকিব? -3 আৰু 3ৰ মাজত হ'লেহে 0তকৈ সৰু হ'ব ৰিজাল্টটো। বুজি পাইছা? তাৰমানে চোৱা, তুমি যদি -3তকৈ ডাঙৰ লোৱা, -2 লোৱা, তেতিয়া -2 ল'লে কি হ'ব? ইয়াত
ইয়াত বহাব লাগিব মই পুৰা দেখুৱাই দিছোঁ -2 + 3 -2 -3 ইয়াৰ ৰিজাল্টটো কি হ'ল চোৱাচোন 1 1 * -5 তাৰমানে -5 এইটো লেছ দেন ইকুৱেল টু 0 হয় না সঁচা 0 বহুৱালেও সঁচা হ'ব 0 হ'লে কি হ'ব 3 * -9 হ'ব 0তকৈ সৰু 1 হ'লে কি হ'ব চোৱা 4 হ'ব 1 - 2 মাইনাছ এটা আহিবই ইয়াতে তাৰমানে এটা প্লাছ ভেলু হ'লে এটা মাইনাছ ভেলু হ'ব প্লাছ ইনটু মাইনাছ কি হয় মাইনাছ লেছ দেন ইকুৱেল টু 0 মানে মাইনাছ চ' আমি এতিয়া পালোঁ যে এক্সটো কিহৰ মাজত থাকিব লাগিব কিহৰ মাজত থাকিলে ফাংচনটো সঁচা হ'ব আমি ফাংচনটোৰ ৰিজাল্ট পাম চ' দ্য ডমেইন ইজ দিছ ইজ দ্য ডমেইন এইটোৱে হ'ব ডমেইন আদি ক্ষেত্ৰ ডমেইনটো আমি এনেকৈ লিখিব পাৰোঁ ক্ল'জ ইণ্টাৰভেল -3 3 বুজি পাইছা অ'কে ক্লিয়াৰ হৈছে এইটোক আমি তুমি ছেটতো লিখিব পাৰা set of all those x such that x belongs to R -3 less than equal to x less than equal to 3 এনেকৈ লিখিব পাৰা either this way or this way কোনোবা এটা লিখিলেই হ'ব বুজি পালা বস্তুটো বুজি ল'বা এইটো হ'ল আমাৰ ডমেইনৰ কথা এইখিনি আমি পঢ়িলোঁ এতিয়ালৈকে আদি ক্ষেত্ৰ ডমেইন এক্সৰ কোনকেইটা মানৰ কাৰণে আমাৰ প্ৰদত্ত ফলনটো সংজ্ঞাবদ্ধ হ'ব অ'কে এতিয়া আমি চাম ৰেঞ্জৰ কথাটো কি এতিয়া ভালকৈ বুজি ল'বা যিটো এফ দিয়া আছে এফ আমি যদি y বুলি লওঁ লেট y ইকুৱেল টু √9 - x²। আমি দুইফালে বৰ্গ কৰিম কেলে কৰিলোঁ এক্সটো উলিয়াবৰ কাৰণে কৰিছোঁ ইয়াতে এক্সটো কি হ'ব হোৱাট ইজ x² x² এইফালে আহিলে 9 - y² হ'ব বুজি পাইছা এতিয়া চোৱা 9 - y² হ'ব এতিয়া আমাৰ কথাটো হ'ল 9 - y² ইয়াত আমি চাব লাগিব yৰ কি মানৰ বাবে ফৰ হোৱাট ভেলুজ অফ y দ্য গিভেন ফাংচন ইজ ভেলিড yৰ কোনখিনি মান এইটো x আৰু এইটো আমাৰ হ'ল y কোনখিনি মান ল'লে মানৰ ফৰ হোৱাট ভেলুজ অফ y দেয়াৰ আৰ প্ৰি ইমেজেছ কোনবিলাক ভেলুৰ প্ৰি ইমেজ থাকিব কোনবিলাক ৰিজাল্ট ইয়াতে আমি যদি চাওঁ এতিয়া চাবা দেই y ভেলুটো কেনেকুৱা হ'ব আমি যদি এইটো চাওঁ আমি যে পাইছিলোঁ 9 - x² greater than equal to 0 এইটো গিভেন ফাংচনটোৰ পৰা আমি লৈছোঁ তোমাক যে দিয়া আছিলে f(x) equal to √9 - x² এইটো পজিটিভ হ'ব লাগিব ইয়াতে x² ভেলুটো বহুৱাই দিয়াচোন 9 - x² মানে 9 - y² greater than equal to 0 তাৰ মানে 9 - 9 0 y² greater than equal to 0 y² greater than equal to 0 অৰ্থটো হ'ল যেহেতু yটো স্কোয়াৰ y সব মান ল'ব পজিটিভ হওক নিগেটিভ হওক তাৰমানে ইয়াৰ মিনিংটো হৈছে যে -infinity less than y less than equal to 0 y মান নিগেটিভ হ'লেও ই পজিটিভেই হ'ব গতিকে y -infinity less than equal to y less than equal to +infinity দেই এইটো -infinity +infinity বুজি পাইছা এতিয়া চোৱা বাট y what is y এইটো y equal to √9 - x² এই y ভেলুটো অলৱেজ পজিটিভ দেখিছানে ইট ইজ অলৱেজ পজিটিভ সদায় পজিটিভ হ'ব তাৰমানে পজিটিভ মানে ই ক'ৰ পৰা আৰম্ভ হ'ব y ভেলুটো
ক'ৰ পৰা আৰম্ভ হ'ব y ভ্যালু কোনখিনি what are the values of y y কোনখিনি মান ল'ব y মানখিনি নিগেটিভ মানখিনি নলয় পজিটিভ মান ল'ব কোনখিনি ল'ব গোটেইখিনি ল'ব নেকি 9 minus y square এতিয়া চাবা দেই এই y টো ক'ৰ পৰা আহিব y square greater than equal to 0 9 minus y square greater than equal to 0 9 greater than equal to y square less than equal to 9 তাৰ মানে modulus y less than equal to 3 mod y less than equal to 3 আগৰটো নিচিনাকে y square minus 9 y plus 3 y minus 3 সেই ফৰ্মুলাতে যাম এটো তোমালোকে খুব প্ৰেক্টিস কৰিলে ভালকে বুজি পাবা দেই বস্তুটো এটা বুজি পাইছা অলপ mod y less than equal to 3 meaning to হল যে minus 3 less than equal to y less than equal to plus 3 but y takes only positive values y is positive বুজি পাইছা বস্তুটো here but এখানতে লিখিব পাৰা but y is positive now 9 minus y square greater than equal to 0 9 greater than equal to y square less than equal to 9 mod y less than equal to 3 আমি restriction to পাই গলো ইয়াতে এই কার্ভটোত এটা এটা কার্ভ হ'ব y square আছে এটা কার্ভটোত এটা restriction আছে যে ই 3 তকে সৰু হ'ব 3 তকে বেছি ভ্যালু নলয় তাম y 3 তকে বেছিলে ই না যায় কে তামনে কার্ভটো সো এই নেগেটিভ ভ্যালু গিটাও না গটিকে পজিটিভ কৰ পৰা আহিব 0 ৰ পৰা 3 লৈকে আহিব সেই কাৰণে কৈছে since y is non negative এখিনতে লিখিবা যে since y is non negative so range will be the positive value is 0 less than equal to y less than equal to 3 or 0 to 3 বুজি পালা এটুক সেটত লিখিব পাৰা the set of all those y such that y belongs to the real numbers 0 less than equal to y less than equal to 3 clear আকৌ এবাৰ কৈ দিছো মই বাৰু ৰেঞ্জৰ কাৰণে y বুলি লিখি লবা fx টো y বুলি লিখি যদি ৰুট ওভাৰ থকা কাৰণে আমি বৰ্গ কৰি দিছো x মানটো পাবলে x স্কয়াৰ পালো 9 minus y স্কয়াৰ পালো এটা সো 9 minus আমি what is x এইখিনিতে চাব লাগিব what is x আৰু what is y ইয়াত ৰেস্ট্ৰিকশন আছে যেটো স্কয়াৰ আছে ৰেস্ট্ৰিকশন আহিবই x টো কৰ পৰা আহিব given function to 9 minus x square given to পালোবা 9 minus x square greater than equal to 0 ax2 এটো ললো তাত আমাৰ y2 লাগিব y greater than equal to 0 y square greater than equal to 0 y square greater than equal to 0 meaning to whole it will take all real numbers if y takes all real numbers then it is positive result is positive y is positive eto correct hoise y is positive y যদি সকলো বিলাক ৰিয়েল নাম্বাৰ লয় মানে মাইনাস ইনফিনিটি পৰা প্লাস ইনফিনিটি লৈকে যদি সকলো বিলাক ৰিয়েল নাম্বাৰ লয় ই পজিটিভ হ'ব but y is positive y takes only positive values এটা আমি y to sum y to কত পাম এটো 9 minus y square 9 minus y square is positive বুজি পালা না 9 minus y square is positive 9 minus y square greater than equal to 0 eto y square less than equal to 9 mod y less than equal to 3 mod y less than equal to 3 definition to hoise minus 3 less than equal to y less than equal to 3 কিয় হয় মই ওপৰতত কৈ দিছো এটো তোমালোকে এটা কাখতে ফৰ্মুলাও লিখি থোৱা যে mod x if mod x less than equal to a তাৰ মিনিং to হৈছে যে minus a less than equal to x less than equal to a হ'ব বুজি পাইছা এটো ফৰ্মুলা
y ইজ নন নিগেটিভ y যিকেইটা মান ল'ব এই নিগেটিভ ভেলুকেইটা নাহে চ' ইট উইল টেক 0 to 3 ক্ল'জ ইণ্টাৰভেল 0 3 এতিয়া বুজি পাবা এই চেপ্টাৰটো হৈছে ইয়াৰ বাকীখিনি অংক কৰিবা তোমালোকে আমি ইয়াৰ পিছত আমি বেলেগ এটা চেপ্টাৰ আৰম্ভ কৰিম থেংক ইউ